ঢেকিয়াজুলি পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ এগৰাকী মহিলাৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ বিষয়টো সহজভাৱে মানি ল'ব পৰা নাই মহিলাগৰাকীৰ পিতৃগৃহৰ পৰিয়ালে। সেই উচিত তদন্তৰ দাবীত ঢেকিয়াজুলি আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীৰ পিতৃগৃহৰ পৰিয়াল। উল্লেখ্য যে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ বাসিন্দা গোপাল ঘোষৰ পত্নী তথা এটি পুত্ৰ সন্তানৰ মাতৃ শ্যামলী দাস নামৰ আনুমানিক ৩২ বছৰীয়া মহিলাগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই এতিয়া অঞ্চলজুৰি ৰহস্যৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ স্বামীয়ে জনোৱা অনুসৰি নিশা স্বামী সন্তানৰ সৈতে ই ৰিক্সাত উঠি নিজ গৃহলৈ আহি থকা অৱস্থাত নিশা ১ বজাত এই ৰিক্সাখন বাগৰি যোৱাৰ ফলত মহিলাগৰাকীৰ কৰুণ মৃত্যু হয়। ইফালে মহিলাগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা সহজভাৱে মানি ল'ব পৰা নাই মহিলাগৰাকীৰ পিতৃগৃহৰ পৰিয়ালে। ঢেকিয়াজুলি আৰক্ষী থানাত মহিলাগৰাকীৰ স্বামী গোপাল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পিতৃগৃহৰ পৰিয়ালে। ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। এইটো কালি মই ৰাতি আহি আছিলোঁ, টমটমত পাল্টি মাৰি দিলে। তাৰপিছত টমটমত ভিতৰতে ই আছিলে। তাৰপিছত মই যেনেকৈ উঠালোঁ, ঘৰৰ পাৰাৰ মানুহ আহিলে, কেইটামান আহি পেলাই ই কৰিলে, কিন্তু তাক বাচাব পৰা নাই আৰু। মেডিকেলত লৈ গৈছিলে? হয়, 30 লৈ গৈছিলোঁ। তাৰপিছত মই হয়। কি হৈছে আমাক 3টা বজাত জনাইছে, 2:30 বজাত জনাইছে, আমিতো গম নাপাওঁ। জনাৰ পিছত তাক আমাক কৈছে কয় বাইদেউ আপোনালোকৰ এনেকৈ এক্সিডেণ্ট হৈছে। দেউতা মোক জনালে, দেউতা কৈছে আহা এক্সিডেণ্ট হৈছে, তাই টুমুকি আছে বুলি কৈছে। টুমুকি আছে, ঠিক আছে ব'লো আমি টুমুকি আছে কি হৈছে আমি চাব যাওঁ, এক্সিডেণ্ট হৈছে মানুহটো ভাল হ'ব এনেকৈ ভাবিলোঁ। ভাবাৰ পিছত কৈছে কি আহক টুমুকি আছে। তাৰপিছত আমি গাড়ীটোত বহুত মানুহ আছিলে, মানুহ থাকোঁতে আমি ব'লো ঘৰত যাওঁ, মানুহকেইটা অলপ কমাই লওঁতে কৈছে কি ঠিকে আছে আমি মানুহকেইটা নমাই পেলাই আমি টুমুকি যাম কৈছে। টুমুকি যোৱাৰ পিছত সিহঁতে কি কৰিছে যাইছে ডেড বডিটো পেলাই থৈ দিছে। ডেড বডিটো ঘৰত পেলাই থৈ দিছে বাৰাণ্ডাখনত। তেতিয়া তুমি মই ক'লোঁ বোলে তুমি কিয় এনে কাম কৰিছে? কৈছে টুমুকি লৈ যাম, ঘৰত কিয় ডেড বডিটো পেলাই থৈ দিছা? কি হ'ল আমাক কিয় কোৱা নাই বুলি কৈছোঁ। কিবা দৰকাৰ হৈছে আমাক ক'ব লাগিছিল, দেউতাক ক'ব লাগিছিল। এনেকৈ ক'লোঁ, কোৱাৰ পিছত সিহঁতে কি কৈছে একো মাতা নাই। বোলে কি হ'ল মোক কি কৰিব আপোনালোকে? একো কৰিব নোৱাৰে নহয়, কি কৰিব মোক জেল দিব না থানাত নিব এনেকৈ কৈছে মোক। আমাৰ লগত তৰ্কাতৰ্কি লগাই দিছে। মই কি ক'ম আৰু, আপুনিতো মদ খাই থিয় হ'ব নোৱাৰে, ইমান খাইছে। খোৱাৰ পিছত নাই তৰ্কাতৰ্কি লাগি গ'ল পুৰা। লগাৰ পিছত আছে আৰু মনে থাকোঁতে আৰু কোনোবা কিবা কিবি কৈ আছে, সেইবিলাক আমি গুৰুত্ব কৰা নাই। তাৰপিছতো দেখা পালোঁ ইমান কাটা চিৰা। এতিয়া সিহঁতে কৈছে এক্সিডেণ্ট, আমাৰ এইটো সন্দেহ লাগি আছে, এক্সিডেণ্টটো সন্দেহটো আমাৰ লাগি আছে, কিন্তু এইটোৱে আমাৰ এতিয়া বিচাৰ লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।